নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো ইতিমধ্যে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ তিনটা ক্লাছ আমি আলোচনা কৰিলো এটো হৈছে 4 নম্বৰ ক্লাছ আজিৰ এই ভিডিঅ'টোত আমি ব্যক্তি বিভিন্নতা ইন্ডিভিজুৱেল ডিফাৰেন্স আগ্ৰহ ইন্টাৰেষ্ট আৰু প্ৰৱণতাৰ বিষয়ে পঢ়িম যাক আমি ইংৰাজীত কওঁ এপ্টিটিউড তো আমি এইখিনি টপিক ডিসকাস কৰাৰ পাছত ভিডিঅ'টোৰ শেষত আমি কিছুমান important questions আলোচনা কৰিম যিখিনি ইয়াৰ পৰা আহিব লগা সম্ভাৱ্য question তো আহক আজিৰ ভিডিঅ'টো আমি স্টাৰ্ট কৰো তো ব্যক্তি বিভিন্নতা যাক আমি ইংৰাজীত কওঁ ইন্ডিভিজুৱেল ডিফাৰেন্স তো পৃথিৱীত বসবাস কৰা প্ৰতিজন ব্যক্তি এজন আনজনৰ পৰা পৃথক হয় আৰু আমি এটোকে কওঁ ব্যক্তি বিভিন্নতা এই পৃথকতাটো বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে তো বিভিন্ন ক্ষেত্ৰত হয়তো পৃথক হয় যেনে শাৰীৰিকভাৱে পৃথক মানসিকভাৱে পৃথক বা আবেগিকভাৱে পৃথক বা সামাজিকভাৱে পৃথক হয় এই সকলোবোৰ দিশতে এজন ব্যক্তি আনজনৰ পৰা পৃথক হোৱাটো দেখা যায় তো ঠিক সেই ধৰণে আমাৰ শিশুসকলৰ ক্ষেত্ৰত বা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত এজন ছাত্ৰ বা ছাত্ৰী আনজনৰ লগত এই শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক বা আবেগিকভাৱে হওক সিহঁতি পৃথক হয় সেই কাৰণে আমাৰ শিক্ষাৰ মূল লক্ষ্যটো ব্যক্তিকেন্দ্ৰিক হোৱাটো উচিত তো এই ব্যক্তিকেন্দ্ৰিক লক্ষ্যই বিশেষভাৱে এই ব্যক্তি বিভিন্নতাৰ ওপৰত গুৰুত্ব দিছে যেহেতু ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ অভিৰুচি আৰু সিহঁতৰ যোগ্যতাবোৰ বেলেগ বেলেগ সেই কাৰণে আমি সেই ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ অভিৰুচি যোগ্যতাৰ ভিত্তি কৰি আমি শিক্ষা প্ৰদান কৰিব লাগে আৰু সেয়েহে আমি শিশুৰ অন্তৰ্নিহিত শক্তিসমূহ বিকাশ সাধন কৰাটো আমাৰ শিক্ষাৰ মূল উদ্দেশ্য হোৱাটো উচিত তো নেক্সট আছে আগ্ৰহ ইন্টাৰেষ্ট তা আগ্ৰহ মানেনো কি হয় তো আগ্ৰহ হৈছে মনৰ এক অন্তৰ্নিহিত অৱস্থা যাৰ মানুহৰ মনৰ মাজত আগ্ৰহটো সোমাই থাকে অন্তৰ্নিহিত হৈ থাকে তো আগ্ৰহৰ অৰ্থই কোনো বিষয়ৰ লগত ব্যক্তিৰ জড়িত বা সম্বন্ধ থকা কথাটোকে বুজায় তো কোনোবা এটা বস্তুৰ লগত বা কোনোবা এটা বিষয়ৰ লগত থকা যেটো সম্বন্ধ বা যেটো জড়িত থকা কথাটোকে আমি আগ্ৰহ বুলি বুজো তো মেকডুগালে এই আগ্ৰহৰ এটা সংজ্ঞা দিছিলে যে তেওঁ কৈছিলে যে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা তো এইটো আপোনালোকে মনত ৰাখিব যে মেকডুগালৰ মতে আগ্ৰহটো হৈছে মনোযোগৰ সুপ্ত অৱস্থা আৰু সেই মনোযোগটো হৈছে আগ্ৰহৰ সক্ৰিয় অৱস্থা তো এইটো এক্সামত আহিয়ে থাকে প্ৰায় বা এইটো অহাৰ সম্ভাৱনা বহুত আছে তো নেক্সট আগ্ৰহ প্ৰধানতঃ দুই প্ৰকাৰ যি ইয়াত যদিও কোৱা হৈছে আগ্ৰহ প্ৰধানতঃ দুই প্ৰকাৰ আমি যদি চাওঁ আগ্ৰহ চাৰি প্ৰকাৰ প্ৰধানতঃ ই দুই প্ৰকাৰ প্ৰথমটো হৈছে সুপ্ত আগ্ৰহ আমি যাক ইনেট বুলি কওঁ আৰু আনটো হৈছে আৰ্জিত আগ্ৰহ যেটো একোৱাৰ্ড বুলি কওঁ আমি যাক ইংৰাজীত তো সুপ্ত আগ্ৰহটো মানে হৈছে এই সুপ্ত আগ্ৰহ জৈৱিক প্ৰৱণতাৰ পৰা উদ্ভৱ হয় আৰু এই আগ্ৰহটো ব্যক্তিৰ মনত সুপ্ত অৱস্থাত থাকে আমি উদাহৰণস্বৰূপে যদি চাওঁ এজন মাতৃৰ নিজৰ সন্তানৰ প্ৰতি থকা যেটো আগ্ৰহ হেতু সুপ্ত অৱস্থাত থাকে হেতু লুকাই থাকে আৰু হেতু আৰ্জিত কেতিয়াও নহয় বা এটা কেঁচুৱাৰ মাকৰ প্ৰতি থকা যেটো আগ্ৰহ হেতু আমি সুপ্ত আগ্ৰহ বুলি কওঁ আৰু এই সুপ্ত আগ্ৰহটো বংশগতি বা এই জৈৱিক প্ৰৱণতাৰ বাবে উদ্ভৱ হয় আৰু আনটো আগ্ৰহ হৈছে আৰ্জিত আগ্ৰহ এই আৰ্জিত আগ্ৰহ মানুহে শিক্ষা অভিজ্ঞতা ভাৱবৃত্তি আদিৰ পৰা আহৰণ কৰে বিভিন্ন ধৰণৰ খেল খেলা ক্ৰিকেট খেলা হওক ফুটবল খেলাই হওক এই খেলৰ প্ৰতি দেখুৱা যেটো আগ্ৰহ আমি এই আগ্ৰহবোৰক আমি আৰ্জিত আগ্ৰহৰ পৰিণতি বুলি ক'ব পাৰোঁ সেইবোৰ হৈছে আমাৰ আৰ্জিত আগ্ৰহ তো এই আগ্ৰহৰ আৰু দুটা ভাগ আছে এটা হৈছে স্থায়ী আগ্ৰহ আৰু আনটো হৈছে অস্থায়ী আগ্ৰহ এই যেটো স্থায়ী আগ্ৰহটো গোটেই জীৱনটো থাকি যায় বা অস্থায়ী আগ্ৰহটো কোনোবা এটা সময়লৈকে থাকে এটা স্থায়ী আগ্ৰহ বুলি ক'লে আমি যে বুজিম যে ধৰিছো কোনোবা এজন ব্যক্তিয়ে ব্যৱসায় বা বাণিজ্য কৰি তেওঁ জীৱনটো চলি আছে তো সেই ব্যৱসায় বা বাণিজ্যৰ প্ৰতি থকা যেটো আগ্ৰহ হেতু হৈছে স্থায়ী আগ্ৰহ এটা অস্থায়ী আগ্ৰহ মানে হৈছে ধৰিছো কোনোবা এজন ব্যক্তিয়ে সদায় ৰাতিপুৱা এখন পেপাৰখন পঢ়ে
বা কিবা মেগাজিন পঢ়ে তো সেই পেপাৰখন পঢ়াটো বা মেগাজিনখন পঢ়াটো হৈছে এটা অস্থায়ী আগ্ৰহ তো আমাৰ নেক্সট টপিকটো হৈছে অভ্যাস যাক আমি ইংৰাজীত কওঁ হেবিট অভ্যাস হৈছে অনুশীলনৰ ফল পুনৰাবৃত্তিৰ ফলত যিকোনো কামৰ সম্পাদন ঐচ্ছিক পৰ্যায়ৰ পৰা নিৰ্দিষ্ট পৰ্যায়লৈ পৰিণত কৰাকেই অভ্যাস গঠন হোৱা বুলি কোৱা হয় আচলতে আমি অভ্যাসক সাধাৰণ ভাষাত এজন ব্যক্তিৰ শিক্ষা বা অভিজ্ঞতাৰ এটা স্থায়ী অৱস্থা বুলি ক'ব পাৰোঁ তো এই অভ্যাসৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য আছে আমি সেই বৈশিষ্ট্যখিনি চাওঁ কিনো হয় তো অভ্যাসত পৰিণত হ'লে যিকোনো কামৰ সম্পাদন নিখুঁত হয় আমি কোনোবা এটা কাম যদি অভ্যাস কৰি কৰোঁ বা কোনোবা এটা কামৰ প্ৰতি যদি আমাৰ কামৰ ওপৰত অভ্যাসটো হৈ যায়গে তেতিয়া আমাৰ সেই কামটো কি হয় বুলি কৈছে অতি নিখুঁতভাৱে হয় বুলি কৈছে অভ্যাসত পৰিণত হোৱা যিকোনো কামৰ সম্পাদনত চিন্তা শক্তি মনোযোগ ইচ্ছা শক্তি আদি উচ্চ মানসিক প্ৰক্ৰিয়াসমূহ প্ৰয়োগ নোহোৱা হয়গে কাৰণ যেহেতু কামখিনি কৰি থকা হয় সেই কাৰণে সেই চিন্তা শক্তি বা মনোযোগ ইচ্ছা শক্তি সেইবোৰ প্ৰায় নোহোৱা হয়গে অভ্যাসত পৰিণত হোৱা কাম কৰোঁতে দৈহিক শক্তিৰ ব্যৱহাৰ নিম্নতম পৰিমাণত হয় তো আমি কোনোবা এটা কাম কৰোঁতে যদি অভ্যাসত পৰিণত হোৱা কামবিলাক যদি আমি কৰোঁ তাৰ বাবে আমাৰ যদি দৈহিক শক্তিৰ ব্যৱহাৰটো নিম্ন হয় তো যিকোনো কাৰ্য অভ্যাসত পৰিণত হ'লে তাক সহজে পৰিত্যাগ কৰাটো টান এইটো আমি সকলোৱে জানো আৰু অভ্যাসে মানুহৰ বুদ্ধিবৃত্তি যুক্তি ক্ষমতা কল্পনা শক্তি সৃজনী শক্তি আদি বিকাশ হোৱাত সহায় নকৰে তো আমাৰ নেক্সট টপিকটো হৈছে প্ৰৱণতা যাক আমি ইংৰাজীত কওঁ এপ্টিটিউড বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণে প্ৰৱণতাৰ অৰ্থ দাঙি ধৰিছে কিছুমানৰ মতে প্ৰৱণতাটো হৈছে এবিধ জন্মগত সামৰ্থ্য আৰু আন কিছুমানৰ মতে হৈছে প্ৰৱণতা হ'ল শিকাৰ সুটিলতা তো এইবিলাক সাঙুৰি প্ৰৱণতাৰ সংজ্ঞা এনেদৰে দিব পাৰি যে কোনো কাৰ্য বা বিষয় বা বৃত্তি আয়ত্ত কৰিবৰ বাবে থকা প্ৰবল স্বাভাৱিক ক্ষমতাকে প্ৰৱণতা বোলে আচলতে প্ৰৱণতা মানে হৈছে এটা ক্ষমতা মানে কোনো কাৰ্য বা কোনো বিষয় বা কোনো বৃত্তি আয়ত্ত কৰিবৰ বাবে থকা যিটো ক্ষমতা আমি সেই ক্ষমতাটোকে কি বুলি কওঁ প্ৰৱণতা বুলি কওঁ এপ্টিটিউড বুলি কওঁ এতিয়া সকলোৰে যিটো ক্ষমতা বা কোনোবা এটা কাম কৰাৰ বা কোনোবা এটা কাৰ্য কৰাৰ যিটো ক্ষমতা সকলোৰে বেলেগ বেলেগ হয় হয়নে বিভিন্ন ক্ষমতা থাকে তো সেই কাৰণে আমি এটা শিক্ষাৰ্থী জীৱনত এজন শিক্ষাৰ্থীক উপযুক্ত পাঠ্যক্ৰম বাছি লওঁতে আমি যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে কিয়নো যে সেই ব্যক্তিজনৰ বা শিক্ষাৰ্থীজনৰ প্ৰৱণতা থকা এটা পথ যদি বাছি লয় তেওঁ পাছত অসুখী আৰু অকৃতকাৰ্য হোৱাৰ সম্ভাৱনাই বেছি থাকে সেইকাৰণে এই এজন শিক্ষাৰ্থীয়ে নিজৰ জীৱনত উপযুক্ত পাঠ্যক্ৰম বাছি লওঁতে যথেষ্ট সাৱধান হ'ব লাগে তেওঁৰ প্ৰৱণতা থকা এটা বিষয়ৰ ওপৰতে তেওঁ নিজৰ পাঠ্যক্ৰমটো বাছি ল'ব লাগে আৰু বিভিন্ন ধৰণৰ কামৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ ক্ষমতাৰ প্ৰয়োজন যেনে মটৰ গাড়ী বা মেৰামতি কৰাৰ মিস্ত্ৰী এজনৰ যান্ত্ৰিক সামৰ্থ্য থকা প্ৰয়োজন তেওঁৰ কাৰণে কোনো বাক শক্তিৰ প্ৰয়োজন নাই বা ঠিক সেইধৰণে উকিল এজনৰ কাৰণে সেই যান্ত্ৰিক ক্ষমতাৰ কোনো প্ৰয়োজন নাই তেওঁ কিহৰ শক্তিৰ প্ৰয়োজন তেওঁ বাক শক্তিৰ প্ৰয়োজন ঠিক সেইধৰণে সকলো শিক্ষাৰ্থীৰ ক্ষমতাটো বেলেগ আৰু সেই প্ৰৱণতাবোৰ বেলেগ হয় আৰু সেই প্ৰৱণতা অনুযায়ী সিহঁতে নিজৰ পাঠ্যক্ৰমটো বাছি লোৱাটো উচিত তো এই তিনিটা টপিকৰ পৰা আহিব লগা আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম এতিয়া প্ৰথম প্ৰশ্নটো হৈছে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা উক্তিটো কাৰ আছিলে তো আমি পাইছোঁ যে এই উক্তিটো আছিলে মেকডুগালৰ তো নেক্সটটো হৈছে এগৰাকী মাতৃৰ নিজৰ সন্তানৰ প্ৰতি থকা আগ্ৰহক কি কোৱা হয় সুপ্ত বা প্ৰকৃত আগ্ৰহ আৰ্জিত আগ্ৰহ স্থায়ী আগ্ৰহ বা অস্থায়ী আগ্ৰহ এইটো সুপ্ত আগ্ৰহ বা প্ৰকৃত আগ্ৰহ এইটো জন্মগতভাৱে পায় বা জৈৱিকভাৱে আহৰণ কৰে নেক্সট হৈছে অভ্যাস হ'ল জন্মগত অভিজ্ঞতা আৰ্জিত অভিজ্ঞতা কৃত্ৰিম অভিজ্ঞতা এটাও নহয় এইটো হৈছে অভ্যাসটো কি হয় অভ্যাসটো হৈছে আৰ্জিত অভিজ্ঞতা নেক্সট 4 নম্বৰ কুৱেশ্যনটো হৈছে অভ্যাস গঠন কৰিব খোজা কামৰ বাবে অত্যাধিক চেষ্টা কৰিব লাগে মনোযোগ দিব লাগে আগ্ৰহ লাগে পুনৰাবৃত্তি কৰিব লাগে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুনৰাবৃত্তি কৰিব লাগে তো অভ্যাস হ'বলৈ হ'লে আমি অনুশীলন কৰিব লাগিব হয়নে আমি পুনৰাবৃত্তি কৰিব লাগিব অভ্যাস হ'বলৈ হ'লে চেষ্টাও লাগিব মনোযোগো লাগিব আগ্ৰহও লাগিব এইটা খুব কমে লাগে আমাকে ইয়াত দি থৈছে যে অত্যাধিক কোনটো লাগে তো অভ্যাস হ'বলৈ হ'লে আমি পুনৰাবৃত্তি কৰিবই লাগিব অনুশীলন কৰিবই লাগিব তো অভ্যাস আৰু এই
আপোনালোকে যদি কুৱেশ্যনত এই অভ্যাস দিয়া থাকে তাত পুনৰাবৃত্তি অপশ্যনটো থাকে তো পুনৰাবৃত্তিটোৱে শুদ্ধ হ'ব নেক্সট 5 নম্বৰ কুৱেশ্যনটো হৈছে ব্যক্তি বিভিন্নতা কাৰক হিচাপে চিহ্নিত কৰিব পাৰি বংশজনিত কাৰণ সমাজজনিত কাৰণ পৰিৱেশজনিত কাৰণ বংশগতি আৰু পৰিৱেশজনিত কাৰণ তো ইয়াৰ শুদ্ধটো হৈছে বংশগতি আৰু পৰিৱেশজনিত কাৰণ এজন ব্যক্তিৰ যেটো ইন্ডিভিজুৱেল ডিফাৰেন্সটো বংশগতিৰ কাৰণে হয় বা পৰিৱেশজনিত কাৰণতো হয় দুইটা কাৰণে হয় 6 নম্বৰ কোৱেশ্চনটো হৈছে অভ্যাসক কোৱা হয় প্ৰথম স্বভাৱ দ্বিতীয় স্বভাৱ তৃতীয় স্বভাৱ চতুৰ্থ স্বভাৱ তো অভ্যাসক কোৱা হয় দ্বিতীয় স্বভাৱ আৰু এই অভ্যাসক দ্বিতীয় স্বভাৱ বুলি কোনে কৈছিলে তো এটো কৈছিলে জেমছে কৈছিলে 7 নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব জেমছে অভ্যাসক দ্বিতীয় স্বভাৱ বুলি অভিহিত কৰিছিলে তো আমাৰ 8 নম্বৰ কোৱেশ্চনটো হৈছে অভ্যাস গঠন কৰিবলৈ আটাইতকৈ সহজ শৈশৱকালত বাল্যকালত কৈশোৰকালত আৰু বয়সপ্ৰাপ্তিকালত তো অভ্যাস গঠন কৰিবলৈ আটাইতকৈ সহজ হয় শৈশৱকালটো হৈছে জন্মৰ পৰা 5 বছৰ বয়সৰ ভিতৰৰ যিখিনি শিশু হয় তো নেক্সট কোৱেশ্চনটো হৈছে একে পৰিস্থিতিত একে কামৰ পুনৰাবৃত্তিয়ে হ'ল আগ্ৰহ মনোযোগ শিক্ষণ অভ্যাস মই আগতে কৈছো যত পুনৰাবৃত্তি থাকিব তাত অভ্যাস থাকিবই তো আপোনালোকে যদি পুনৰাবৃত্তি ওয়াৰ্ডটো পায় তো ইয়াৰ এনসাৰটো ম্যাক্সিমাম অভ্যাসে হ'ব তো কিছুমান কোৱেশ্চনৰ সিচুৱেশন চাই বেলেগ হ'ব পাৰে কিন্তু এই অভ্যাস আৰু পুনৰাবৃত্তিৰ যেটো সম্পৰ্ক এটো থাকিবই তো আপোনালোকে পুনৰাবৃত্তি দেখিলে অভ্যাসটো দিব তো নেক্সটটো হৈছে 10 ব্যক্তিৰ আগ্ৰহ হ'ল ক্ষণস্থায়ী দীৰ্ঘস্থায়ী ক আৰু খ দুইটা শুদ্ধ বা এটাও নহয় তো ব্যক্তিৰ যেটো আগ্ৰহ আমি পাইছিলো যে স্থায়ী আগ্ৰহ আৰু অস্থায়ী আগ্ৰহ তো ই ক্ষণস্থায়ী হ'ব পাৰে বা দীৰ্ঘস্থায়ী হ'ব পাৰে ইয়াৰ ক আৰু খ দুইটা শুদ্ধ তো আজিৰ ভিডিওটো ইমানটা সামৰিছো আমি সিলেবাসত থকা নেক্সট টপিকবোৰ আমি নেক্সট ক্লাছত আলোচনা কৰিম